Hello বন্ধুসকল স্বাগতম জনাইছো মোৰ চেনেলত সো আজি হল 21st জুন 2024 এন্ড হ্যাপি ইন্টাৰনেশ্যনেল যোগা ডে টু এভৰিওয়ান আজি মৰ্নিংত গৈছিলো মই অফিসত ইন্টাৰনেশ্যনেল যোগা ডে সেলিব্ৰেট কৰিবৰ কাৰণে সো যোগা সেৱা কৰি আহি মই সোনকালে ঘৰত আহি গলো বিকজ আজি মোৰ ইভিনিং ফ্লাইট আছে টু দিল্লী কিবা মিটিং এখন আছে বাট মিটিংখন কি আছে মই আপোনালোকক ক'ব নোৱাৰো ডিউ টু সাম প্ৰাইভেচি কনসাৰ্ন সো মিটিংখন কালি আছে সেইখন এটেন্ড কৰি আৰু পৰখি মোৰ আৰ্লি মৰ্নিং ফ্লাইট আছে সো আজি 6টা বজাত মোৰ ফ্লাইট আছে টু দিল্লী গৈ পাম চাগে 8:40 মানত এন্ড তাৰপিছত মই ক'ত থাকো কি কৰো আজি ৰাতিটো মই আপোনালোকক এই ভিডিওটো দেখুৱাই থাকিম সো ষ্টে টিউন ফৰ দি ভিডিও গাইস সো ফাইনালি এতিয়া ওলাই আহিলো আৰু আব্বা মা এটা মোক এয়াৰপৰ্টত থবলৈ গৈ আছে এটাই ট্ৰেইল লৈছো বেছি নালাগে যেহেতু খালি 2 দিনৰ কাৰণে গৈছো আজি আৰু কালি সো আ বিট এক্সাইটেড মিটিং কেনেকুৱা হয় কি হয় First time এনেকুৱাকে গৈ আছো let's see how it goes You've been shattered, you've been broken down. Heart is beating, still won't make a sound. It feels like an angel straight from heaven, just like my lucky number 7. You're my shooting star. So finally মই লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপৰ্টত এৰাইভ কৰিলো এন্ড এতিয়া মোৰ বোৰ্ডিংৰ টাইম ষ্টাৰ্ট হৈ যাব সো জলদি মই ট্ৰলি টু বেল্টত দি সিকিউৰিটি চেক ইন টু কৰাইলো এন্ড আফটাৰ দ্যাট আই উইল প্ৰসিড ফৰ বোৰ্ডিং সো এতিয়া বাছেদি মই ফ্লাইটত উঠিব গৈ আছো আমাৰ ইন্ডিগো হয় আৰু এই ভিস্তাৰাখন দেখি মোৰ বহুত উঠিব মন গৈ আছে সো ইনশাআল্লাহ কেতিয়াবা বেলেগ জায়গাত গলে মই ভিস্তাৰাতে যাম এক্সপেৰিয়েন্স কৰিব লাগে বেলেগ ফ্লাইটত সো ফাইনালি মই এতিয়া দিল্লী পাম আৰু বেছি টাইম নাই ল্যান্ড হ'বই আৰু অকমান ফ্লাইটটো ডিলে আছিল সো সেইকাৰণে ভালকে এতিয়া নাইট ভিউটো দেখা পাই আছো আৰু আপোনালোকক দেখুৱাব পাৰি আছো বিকজ ওপৰৰ ভিউটো ইটস কমপ্লিট মেসমেৰাইজিং মই এই ভিউটোৰ কাৰণে মানে মই ৰখি থাকো কেতিয়া এইটো পাম সো ফাইনালি আজি পালো এন্ড লাকিলি উইন্ডো সিটো পালো একচুয়ালি এজন প্যাসেঞ্জাৰৰ কাৰণে তেওঁ মানে নিজৰ ৰিলেটিভৰ লগত বহি বসু সিট দি দিলে সো ফাইনালি দিল্লী এয়াৰপৰ্টত পাই গলো আৰু মোৰ আগত দুজন পাইলট গৈ আছে আই উইশ মই যদি তেনেকে পাইলট হ'ব পাৰিলো হয় এনিৱেজ আৰু এইটো হল দিল্লী এয়াৰপৰ্ট আৰু ইমান ধুনিয়া মই টাৰ্মিনাল T3 ত এৰাইভ কৰিছো মোৰ ল্যান্ডিং আছিল T3 ত সো ইটস ইন্টাৰনেশ্যনেল টাৰ্মিনাল সো এতিয়া মই ডাইৰেক্ট কেব লৈ আৰু হোটেলত যাম We're running round in circles. Love feels so invincible. Feel you when there's no one around. Your beauty's so amazing. I will always hold you down. Your heart will be kept safe and sound. But I don't wanna love you when I'm fading. সো ৰেডিসন গ্লো প্লাজা মাহিপালপুৰ দিল্লীত পাই গলো আৰু এয়াৰপৰ্টৰ পৰা বেছি দূৰ নহয় 5 to 6 কিলোমিটাৰছ আৰু 10 to 15 মিনিটছত আহি পাই যায় সো বহুত মানে ভাল হয় ট্ৰান্সপৰ্টেশনৰ কাৰণে আৰু যেহেতু এতিয়া ইমান ট্ৰাফিক এটা পোৱা নাছিলো সো সেইকাৰণে আৰু বেছিহে জলদি পাই গলো আৰু বাহিৰৰ ভিউটো চাওক ইমান ধুনিয়া মই মানে বহুত সুপাৰ এক্সাইটেড টু গো ইনসাইড এন্ড শো ইউ দি হোল ভিউ অফ দি লবি এৰিয়া মোৰ ৰুমটো টু দেম ভালকে সো ষ্টে টিউন গাইস What we've got tonight, baby, 'cause your love's like a dynamite. I don't wanna love you when I'm fading. I can feel your heart need a saving, 'cause your love's underrated. Deep in my heart, I know you're irreplaceable. Together, unstoppable. And I feel your frequency. কি ধুনিয়া এই ভিউটো এতিয়া মই এক্সেস কাৰ্ডটো ললো ৰিসেপশনৰ পৰা আৰু ফাৰ্স্ট ফ্লোৰত আহি গলো লিফটেদি আৰু মই ওপৰৰ পৰা আপোনালোকক ভিউটো দেখুৱাব বিচাৰিছো চাওকচোন কি বঢ়িয়া ভিউ আউটস্ট্যান্ডিং মেসমেৰাইজিং ভিউ মানে আৰু ভিতৰৰ মানে যোনটো ওয়াল বা টাইলছ মানে কালাৰ কম্বিনেশন ইজ সুপাৰব ইমান ধুনিয়া মানে কি কম আৰু খালি এতিয়া আহি আছে মানুহ মানে চেক ইন কৰি আছে সো ভাল লাগিছে একচুয়ালি এটলিষ্ট মানে মই ভালকে ভিডিওটো বনাব পাৰিছো আৰু আপোনালোকক দেখুৱাব পাৰিছো
আৰু ব্লেকত দি আছে চ' অবভিয়াছলি এলিগেণ্ট লাগিছে এটা আৰু বস্তু এটা ন'টিচ কৰিছে না আপোনালোকে মানে মই য'তে গৈ আছোঁ অট'মেটিকলি লাইটবোৰ অন হৈ যায় চ' মানে বহুত ভাল চিষ্টেম এটা ইউজ কৰিছে যে মানে কাৰেণ্ট বচাবৰ কাৰণে যাতে বিলৰ নুঠক বেছি সেন্সৰ টেকনলজি ইউজ কৰিছে চ' য'তে যায় অট'মেটিকলি লাইটটো অন হৈ যায় এতিয়া চাব মই গৈ আছোঁ এয়া অন হৈ গ'ল দেখিছে বঢ়িয়া কনচেপ্ট ইউজ কৰিছে দেই আৰু ইমানত দীঘলীয়া বিল্ডিংটো মানে গৈ আছোঁ মোৰ ৰুমলৈ মানে গৈয়ে পোৱা নাই দেখিছে নাই ইমানকেইটা ৰুম অবভিয়াছলি মই 174 ৰুম নম্বৰ যিহেতু পাইছোঁ চ' অবভিয়াছলি বহুত ৰুম আছে ইয়াতে চুপাৰ গৈ আছোঁ নপাই আছোঁ এনেকুৱা লাগিছে মানে ভুল ভুলাই গেম এটা খেলি হৈছে অক্ষয় কুমাৰৰ এখন মুভি আছিল নহয় সেই তেনেকুৱা লাগি আছে ভুল ভুলাইয়া সেই তেনেকুৱা লাগি আছে এটা কিন্তু লুকাচুপি খেলিবৰ কাৰণে বঢ়িয়া হ'ব দে কাজ সৰুতে যদি আহিব পাৰিলো মই চ' এতিয়া ফাইনেলি মই ৰুমটো পাই গ'লো আৰু আপোনালোকক এতিয়া ভালকে দেখুৱাম মোৰ ৰুমটো চাই থাকিব বন্ধুসকল চ' এতিয়া এক্সেছ কাৰ্ডটো ইয়াতে সোমাই দিম ইনচাৰ্ট কৰিম আৰু ইনচাৰ্ট কৰাৰ পিছত লাইটটো অট'মেটিক চ' ফাইনেলি গাইজ মই ৰেডিচন ব্লু মোৰ ৰুম নম্বৰ হ'ল 174 মই ইয়াতে চেক ইন কৰিলোঁ এণ্ড বহুত ভাল মানে ৰুমটো চ' মই আপোনালোকক পুৰা ভালকৈ এটা টুৰ দিম চ' ডু ৱাচ দি ভিডিঅ' টিল দি এণ্ড চ' ৰুমটোৰ ভিতৰত সোমাইয়ে ৰাইট হেণ্ড ছাইডত ৱাছৰুমটো আমি দেখা পাম আৰু ৱাছৰুমটোৰ অপজিটত আছে ডাঙৰকৈ এখন মিৰৰ আৰু ৱাছৰুমটো মানে ইমানো ধুনীয়া প্লাছ মানে ৰুমটো বহুত মানে এলিগেঞ্চি এটা ৰেডিচন ব্লুৱে মেইনটেইন কৰিছে আৰু কালাৰ কম্বিনেশ্যন অফ দি টাইলছ হওক বা ফ্ল'ৰ টাইলছ হওক বহুত ধুনীয়া এইটো হ'ল বাথ টাব তাৰপিছত আছে শ্বাৱাৰ এৰিয়া আৰু এইটো হ'ল কাৰ্টেন বিকজ ইয়াৰ পৰা ধুনীয়াকৈ আপোনালোকে হেৰি বেডৰুমটো দেখা পাব বহুত ধুনীয়া লাগিছে মোৰ ৱাছৰুমটো একচুৱেলি আৰু এইটো শ্লাইড কৰি দিয়াৰ পিছততো গমেই নাপাব যে ভিতৰত কিবা ৱাছৰুম আছে এইটোও মিৰৰে হৈ গ'ল আৰু এইটো হ'ল ৰুমটো চ' চব ইয়াতে এমিনিটিজ আছে খোৱা বস্তু চস্তু টিভি চিভি এইটো হ'ল ৱৰ্ক ষ্টেচন আপোনালোকে যদি বহি ইয়াতে কিবা কাম চাম কৰিব পাৰে চ' ইউ কেন ডু মই ইয়াতে ধুনীয়াকৈ এডিটিং বা মিটিঙৰ কাম চাম কৰিম আৰু ইয়াৰে বেক সেইটোত আছে উইণ্ড' আৰু এতিয়া যিহেতু ৰাতি হৈ গ'ল সেইকাৰণে কাৰ্টেনটো দি থোৱা আছে আৰু এইটো হ'ল ৰুম আৰু মই বহুত মানে শুব ইচ্ছা গৈ আছে বিকজ মই বহুত টায়াৰ্ড ফ্লাইট দিলে হ'লেতো আৰু গম পায়ে আৰু কিমান মানে ভাগৰি যোৱা হয় চ' অকণমান শুই দিম শুই উঠাৰ পিছত আৰু কালিৰ কাৰণে অকণমান মিটিঙৰ প্ৰেজেণ্টেশ্যনখিনি ৰেডি কৰিব আছে দেন আকৌ এডিটিং চেডিটিঙো কৰিব আছে চ' আজিৰ কাৰণে ইয়াতে মই সমাপ্ত কৰিছোঁ কালি আকৌ নেক্সট ভিডিঅ'টো আৰম্ভ কৰিম চ' টিল দেন গুড নাইট গাইজ